বকৰ শান্তিপুৰত এটা সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰে গাৰো জাতীয় পৰিষদ আৰু গাৰো জাতীয় মহিলা পৰিষদৰ উদ্যোগত। বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা গাৰো ৱাৰ্ডৰ সদস্য 14 গৰাকীক সম্বৰ্ধনা জনাই গাৰো জাতীয় পৰিষদ আৰু গাৰো জাতীয় মহিলা পৰিষদে। প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে এখনকৈ মানপত্ৰ প্ৰদান কৰে। পঞ্চায়ত ৱাৰ্ডৰ সদস্যসকল ক্ৰমে ষ্টেৱাৰ্ট চাংমা, সোণালী মাৰাক, ফেৰিছা চাংমা, ইংগজিং চন্দ্ৰ মাৰাক, বৰ্ণালী চাংমা, গাৰ্ডিলাকে মাৰাক, সোনিয়া আৰ মাৰাক, চিকমে আৰ মাৰাক, সেবিকা আৰ মাৰাক, সালিম মমিন, নৰ্বদা মাৰাক, আলফিনো চাংমা, প্ৰেচিয়া মমিন, মেৰ্চি চাংমা। উল্লেখযোগ্য যে আগন্তুক ৰাইজৰ হকে কৰিবলগীয়া আঁচনিসমূহৰ কাম কাজ যাতে প্ৰাৰ্থীসকলে সুচাৰুৰূপে চলাই নিয়ে তাৰ বাবে ভগৱানৰ ওচৰত অনুৰোধ কৰি প্ৰাৰ্থনা জনাই ফামুঙে উপস্থিত থাকে অসম গাৰো জাতীয় পৰিষদৰ সভাপতি সুনীত পি মাৰাক, অসম গাৰো জাতীয় পৰিষদৰ উপদেষ্টা ফ্ৰেংকলিন এন চাংমা, কামৰূপ জিলাৰ গাৰো জাতীয় পৰিষদৰ সভাপতি এনিন্দ মাৰাক, সম্পাদক চেংজান চাংমা, কামৰূপ জিলাৰ গাৰো জাতীয় পৰিষদৰ উপদেষ্টা জিনবাৰ্ট ডি চাংমা আৰু লগতে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট সন্মানীয় ব্যক্তিসকল। নিউজ ডেস্ক DN24 নিউজ। পোনপ্ৰথমে আজিৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত ইলেক্ট্ৰনিক প্ৰিণ্ট মিডিয়া লগতে কিছু আমাৰ ছ'চিয়েল মিডিয়াৰ বন্ধুসকল আমাৰ ইয়াতে উপস্থিত থকাৰ কাৰণে বিশেষভাৱে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটো বিশেষকৈ যোৱা পঞ্চায়ত নিৰ্বাচন, অসম পঞ্চায়ত নিৰ্বাচন 2025 চনত গাৰো জাতীয় পৰিষদ আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট ফালৰ পৰা যিকেইটা প্ৰাৰ্থী সমৰ্থিত হৈছিলে তাৰ পৰা 16জন প্ৰাৰ্থী ইতিমধ্যে বিজয় সাব্যস্ত কৰিবৰ কাৰণে সক্ষম হৈছে আৰু তাৰ কাৰণে আমি বিশেষভাৱে ৰাইজৰ ওচৰত আমি কৃতজ্ঞ আৰু বিশেষকৈ তেখেতৰ আমাৰ গাৰো জাতীয় পৰিষদ ফালৰ পৰা গাৰো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ মাজতে এইবাৰ আমি কিছুমান প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হৈছে, ইয়াৰ কাৰণ বিশেষকৈ এইবাৰ অসম পঞ্চায়ত নিৰ্বাচনত যিহেতুকে বেছিভাগ আসনখিনি মহিলাৰ কাৰণে সংৰক্ষিত হৈছিলে, গতিকে তাৰে মাজত আমি কিছুমান প্ৰব্লেম সন্মুখীন হ'বলগীয়া হৈছে। তথাপিও এইখিনি প্ৰব্লেমখিনি নেওচিও আমাৰ প্ৰাৰ্থীসকলে যে ইয়াতে বিজয় সাব্যস্ত কৰিব পাৰিছে তাৰ কাৰণে আমি বিশেষভাৱে গাৰো জাতীয় পৰিষদ ফালৰ পৰা গাৰো জাতি আৰু আমাৰ যিকেইটা গাৰো ৰাইজ আৰু লগতে যিকেইটা কি কয় ভোটাৰ্ছ আমাৰ কাৰণে ছাপোৰ্ট কৰিছে তাৰ কাৰণে বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।